সমগ্র দেশৰ লগতে টুকটুকিটো ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন। সমগ্র দেশৰ লগতে নগাঁও জিলাৰ টুকটুকিৰ কটকগুৰিতো ৭৯ সংখ্যক স্বাধীনতা দিৱসটি উলহ মালহেৰে উদযাপন কৰা হয়। বৃহত্তৰ টুকটুকিৰ কটকগুৰি অৰ্থ সাপ্তাহিক বজাৰ সমিতিৰ উদ্যোগত আৰু টুকটুকি প্ৰেছ ক্লাবৰ সহযোগত বজাৰ প্ৰাংগণত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত টুকটুকি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আলী আকবৰ মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। আজিৰ এই অনুষ্ঠানটোত কটকগুৰি প্ৰেছ ক্লাবৰ একাংশ সদস্য উপস্থিত আছিল। নিউজ ডেস্ক ৰিপৰ্ট বতদ্ৰা লাইভ। কটকগুৰি বজাৰ পৰিচালনাৰ উদ্বোধন আৰু টুকটুকি প্ৰেছ ক্লাবৰ সহযোগত আমি ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিছোঁ। আজি আমি এই পতাকাৰ তলতে থিয় হৈ আজি আমি গৌৰৱ অনুভৱ কৰিছোঁ। আজিৰ পৰা প্ৰায় ৭৯ বছৰ আগতে আমাৰ এই ভাৰতত ইংৰাজসকলে শাসন কৰিছিল। ইংৰাজসকল শাসনৰ শোষণৰ পৰা আমি আমাৰ এই ভাৰতবৰ্ষৰ মহান ব্যক্তিসকলৰ নেতৃত্বত আমাৰ এই ভাৰতবৰ্ষখন পূৰ্ণভাৱে স্বাধীন হৈছিল। এই স্বাধীন দেশৰ নাগৰিক হিচাপে আমি এতিয়া ভাৰতত বসবাস কৰি আছো। সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ এই অসমখনত সুস্থ আৰু সবলভাৱে পৰিচালনা হৈ আছে। আমি সকলো ৰাইজক আহ্বান জনাম, আমি স্বাধীন দেশৰ স্বাধীন নাগৰিক হিচাপে আপোনালোকে সকলোৱে হাতৰ লগত হাত মিলাই খোজৰ লগত খোজ মিলাই আমাৰ অসমখন যাতে আৰু আগুৱাই নিব পাৰোঁ, আমাৰ ভাৰতবৰ্ষ যাতে এখন সুন্দৰ সবল ৰাষ্ট্ৰ হিচাপে গঢ় দিব পাৰোঁ, তাকেই কামনা কৰি আমি এই কটকগুৰি বজাৰ পৰিচালনা সমিতিৰ পৰা সকলোলৈ ধন্যবাদ আৰু চিৰকৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।